নমস্কাৰ, ষ্টাডি মেটেৰিয়েলছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত কেইটামান MCQ ডিছকাছ কৰিম আৰু এই ভিডিঅ'টো আহিবলগীয়া সকলো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিখিনি মই এক্সট্ৰা ইনফৰ্মেশ্যন কৈ যাওঁ আপোনালোকে সেইখিনি লগে লগে লিখি যাব। ঠিক আছে তেন্তে। আৰু এটা কথা, চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব আৰু ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰি দিব। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত কুৱেশ্যন যিখিনি আজি লৈ আনিছোঁ যথেষ্ট পৰিমাণে ইম্পৰ্টেণ্ট হয় আৰু লগতে যিখিনি মই এক্সট্ৰা ইনফৰ্মেশ্যন কৈ যাম সেইখিনিও সমানে গুৰুত্বপূৰ্ণ হ'ব। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো চাওক আপোনালোকে। হু ইজ দ্য হায়েষ্ট পিক ইন চাউথ ইণ্ডিয়া? দক্ষিণ ভাৰতৰ আটাইতকৈ হায়েষ্ট পিকটোৰ নাম কি? কাৰেক্ট আনচাৰ হৈছে ইয়াৰ অপশ্যন এ, আনাইমুডি। বিশ্বৰ আটাইতকৈ হায়েষ্ট মাউণ্টেইন পিকটোৰ নাম মই আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ, সেয়া আছিলে মাউণ্ট এভাৰেষ্ট, যাৰ হাইট আছিলে 8,848 মিটাৰ। তাৰপিছতে হায়েষ্ট পিক হৈছে মাউণ্ট কেটু। আৰু এয়া আছে POKত আছে, এয়া পাকিস্তান অকুপাইড কাশ্মীৰ। তাৰপিছতে হৈছে কাঞ্চনজংঘা, যি আছে ছিকিমত। মইতো কৈছিলোঁ আপোনালোকক কাঞ্চনজংঘা ছিকিমত আছে। লগতে আপোনালোকে নন্দা দেৱী মাউণ্টেইন পিক ক'ত আছে সেইটো মনত থ'ব। নন্দা দেৱী মাউণ্টেইন পিক আছে উত্তৰাখণ্ডত। নন্দা দেৱী পিক আছে উত্তৰাখণ্ড, এইটো আপোনালোকে মনত থ'ব। আনাইমুডি ইন কেৰেলা ইজ দ্য হাইষ্ট পিক ইন দ্য ৱেষ্টাৰ্ণ ঘাটছ এণ্ড চাউথ ইণ্ডিয়া। আপোনালোকে আনাইমুডিৰ লোকেশ্যনটো মনত থ'ব, এয়া আছে কেৰেলা। আৰু ৱেষ্টাৰ্ণ ঘাট আৰু চাউথ ইণ্ডিয়াৰ আটাইতকৈ হায়েষ্ট পিক হৈছে আনাইমুডি। ছেকেণ্ড কুৱেশ্যন, হুইচ ৰিভাৰ ইজ কল্ড এজ দক্ষিণ গংগা? দক্ষিণ গংগা বুলি কোনখন ৰিভাৰক জনা যায়? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, গোদাবৰী। আমাৰ ইণ্ডিয়াৰ ৰিভাৰবোৰক সাধাৰণতে দুটা গ্ৰুপত ভাগ কৰা হয়। এটা হৈছে হিমালয়ান ৰিভাৰ আৰু আনটো হৈছে পেনিনচুলাৰ ৰিভাৰ। আপোনালোকে এই পইণ্টটো মনত থ'ব, এইটো দুটা ভাগত ভাগ কৰা হয়। এই হিমালয়ান ৰিভাৰৰ আণ্ডাৰতে ইণ্ডাছ ছিষ্টেম, তাৰপিছত গংগা ছিষ্টেম, ইণ্ডাছ, গংগা আৰু ব্ৰহ্মপুত্ৰ। এই গোটেই তিনিটা ছিষ্টেম আহে হিমালয়ান ৰিভাৰৰ আণ্ডাৰত। আৰু থাৰ্ড, তাৰপিছতে আমাৰ পেনিনচুলাৰ ৰিভাৰৰ ছিষ্টেমৰ আণ্ডাৰত আহে ইষ্ট ফ্ল'য়িং আৰু ৱেষ্ট ফ্ল'য়িং। এতিয়া মই যিখিনি পইণ্ট কৈ যাম সেইখিনি মনত থ'ব আপোনালোকে, এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহে। এটা হৈছে ইষ্ট ফ্ল'য়িং আৰু আনটো হৈছে ৱেষ্ট ফ্ল'য়িং। এতিয়া আপোনালোকে ইষ্ট ফ্ল'য়িঙৰ ৰিভাৰকেইখনৰ নাম মনত থ'ব আৰু ৱেষ্ট ফ্ল'য়িঙৰ ৰিভাৰকেইখনৰ নাম মনত থ'ব। মই কৈছোঁ আপোনালোকে মনত থৈ যাব। ইষ্ট ফ্ল'য়িং ৰিভাৰকেইখন হৈছে মহানদী, গোদাবৰী, তাৰপিছত 3 নম্বৰতে আছে কৃষ্ণা, আৰু 4 নম্বৰতে আছে কাবেৰী। এই গোটেই চাৰিকেইখন হৈছে ইষ্ট ফ্ল'য়িং ৰিভাৰ, আপোনালোকে মনত থ'ব, এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহে। এতিয়া মই আন এটা পইণ্ট কৈছোঁ আপোনালোকে মনত থ'ব। এই গোটেই চাৰিখনৰ ভিতৰত আটাইতকৈ ডাঙৰখন হৈছে গোদাবৰী ৰিভাৰখন। এইখনক লংগেষ্ট ৰিভাৰ অফ পেনিনচুলাৰ ইণ্ডিয়া নামেৰে জনা যায়। ইয়াৰ লগতে আপোনালোকে আন এটা পইণ্ট মনত থ'ব, এই গোদাবৰী ৰিভাৰখনকে দক্ষিণ গংগা নামেৰে জনা যায়। এই গোটেইকেইখন ৰিভাৰ গৈ পৰেগৈ বে অফ বেংগল, মানে বংগোপসাগৰত। এতিয়া আপোনালোকে যিকেইখন ৱেষ্ট ফ্ল'য়িং ৰিভাৰ আছে সেইখনৰ নাম মনত থ'ব, তাৰ পৰা এক্সামত কুৱেশ্যন আহে। এতিয়া সেইকেইখন হৈছে 1 নম্বৰতে সাবৰমতী, 2 নম্বৰতে আছে মাহী,
3 নম্বৰতে হৈছে নৰ্মদা, 4 নম্বৰতে হৈছে তাপি, 5 নম্বৰতে হৈছে লুনি। আৰু এই লুনি ৰিভাৰখনকে চল ৰিভাৰ নামে জনা যায়। এইখনক চল ৰিভাৰ বুলি কোৱা হয়, কাৰণ এখন গৈ পিনি ৰাণ অফ কুটছত শেষ হৈ যায়গৈ। এতিয়া এই গোটেইকেইখন ৱেষ্ট ফ্ল'য়িং ৰিভাৰ কেইখনৰ ভিতৰত আটাইতকৈ ডাঙৰখন হৈছে নৰ্মদাখন। এইখন হৈছে আটাইতকৈ লাৰ্জেষ্ট ৱেষ্ট ফ্ল'য়িং পেনিনচুলাৰ ৰিভাৰ। এতিয়া যদি কুৱেশ্যনত সোধে গোটেই অভাৰঅল পেনিনচুলাৰ ৰিভাৰৰ ভিতৰত আটাইতকৈ ডাঙৰখনৰ নাম, তেতিয়া হ'ব তাৰ আনচাৰ গোদাবৰী। আৰু যদি ৱেষ্ট ফ্ল'য়িং ইষ্ট ফ্ল'য়িং বুলি মেনশ্যন কৰি দিয়া থাকে, তেতিয়া মই তাৰ আনচাৰ কি হ'ব আপোনালোকক কৈ দিলোঁ। আপোনালোকে সেইমতে আনচাৰ দি দিব। তাৰপিছতে এই তাপি ৰিভাৰখনক নৰ্মদা ৰিভাৰৰ টুইন বুলি কোৱা হয়। সেইটো পইণ্টো আপোনালোকে চাই থ'ব। ঠিক আছে, এইখিনি তেন্তে মই আপোনালোকক বুজাই দিলোঁ, আপোনালোকে বুজি পালে। এতিয়া পিছতো কুৱেশ্যন চাওঁ আহক। সেইখিনি পইণ্টে ইয়াত লিখি থোৱা আছে। দক্ষিণ গংগা বা গংগা অফ দ্য চাউথ বুলি কোৱা হয়। এইটো পইণ্ট গংগা অফ দ্য চাউথ। থাৰ্ড কুৱেশ্যনটো চাওক। হুইচ ইজ দ্য লাৰ্জেষ্ট লেক ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ লাৰ্জেষ্ট লেকটোৰ নাম কি? হ্ৰদবিলাকৰ ওপৰতো এক্সামত কুৱেশ্যন আহে খালি, আপোনালোকে এইটো চাই থ'ব। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, ভীমবানন লেক। কেৰেলাৰ ভীমবানন লেক হৈছে ইণ্ডিয়াৰ লাৰ্জেষ্ট লেক বাই এৰিয়া। এতিয়া আপোনালোকে লাৰ্জেষ্ট চল লেকটো আপোনালোকে মনত থ'ব, সেয়া হৈছে চিলিকা, আৰু চিলিকা লেক আছে উৰিষ্যাত। লেক বা হ্ৰদ টপিকটোৰ পৰা এক্সামত কুৱেশ্যন আহে, আপোনালোকে সেইখিনি চাই থ'ব। ইয়াৰ লগতে লকটক হ্ৰদটো ক'ত আছে সেইটো চাই থ'ব। লকটক হ্ৰদ আছে মণিপুৰত, কলেৰু হ্ৰদ আছে অন্ধ্ৰপ্ৰদেশত, চম্ভৰ লেক ৰাজস্থানত আছে। সেই গোটেইখিনি আপোনালোকে চাই থ'ব। আকৌ উলাৰ বা ডাল লেক সেইকেইটা ইম্পৰ্টেণ্ট হয়, সেইকেইটা আছে জম্মু কাশ্মীৰত। পিছৰ কুৱেশ্যনটো চাওক। দ্য খাচী এণ্ড গাৰো হিলছ আৰ পাৰ্ট অফ? খাচী আৰু গাৰো হিলছ তলৰ কোনটো পাৰ্ট হয়? ইয়াৰ কাৰেক্ট আনচাৰ আপোনালোকে নিশ্চয় দেখি পালে চাগে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি, মেঘালয় প্লেটো। 5 নম্বৰ কুৱেশ্যন। তলত উল্লেখ কৰা কোনখন ৰাজ্যই ভাৰতৰ আটাইতকৈ সৰ্বাধিক বেছি ফৰেষ্ট এৰিয়া কভাৰ কৰি আছে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, মধ্যপ্ৰদেশ। যদি অকল এৰিয়া বুলি কোৱা হ'লে তেতিয়া তাৰ কাৰেক্ট আনচাৰ হ'লহেঁতেন ৰাজস্থান। অকল যদি এৰিয়া বুলি কোৱা হ'লে তেতিয়া মধ্যপ্ৰদেশ ছেকেণ্ডত আহিলেহেঁতেন। আৰু এৰিয়াৰ ফালৰ পৰা আটাইতকৈ সৰু ৰাজ্যখন হৈছে গোৱা। গোৱাৰ এটা পৰ্ট আছে, সেই পৰ্টটোৰ নাম আপোনালোকে মনত থ'ব। পৰ্টটোৰ নাম হৈছে মৰ্মগাঁও। মৰ্মগাঁও পৰ্ট। গোৱাৰ কেপিটেল নিশ্চয় জানে আপোনালোকে। গোৱাৰ কেপিটেল হৈছে পানাজী। লগতে আপোনালোকে মধ্যপ্ৰদেশৰ কেপিটেলৰ নাম মনত থ'ব, ভূপাল। কুৱেশ্যন। দ্য ব্লেক চইল ইজ মষ্ট চুইটেবল ফৰ কাল্টিভেশ্যন অফ? এইটো নিশ্চয় জানে চাগে। ব্লেক চইল কিহৰ কাল্টিভেশ্যনৰ কাৰণে বেছি চুইটেবল? কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি, কটন। সাত নম্বৰ কুৱেশ্যন। দ্য নাগাৰ্জুনা সাগৰ প্ৰজেক্ট ইজ অন হুইচ ৰিভাৰ? নাগাৰ্জুনা সাগৰ প্ৰজেক্ট কোনখন ৰিভাৰৰ ওপৰত কৰা হৈছে? কাৰেক্ট আনচাৰ হৈছে ইয়াৰ অপশ্যন বি, কৃষ্ণা ৰিভাৰ। কৃষ্ণা ৰিভাৰখন অথনি মই কি ৰিভাৰ বুলি কৈছিলোঁ বাৰু? এখন ৱেষ্ট ফ্ল'য়িং আছিলে নে ইষ্ট ফ্ল'য়িং আছিলে? এইখন আছিলে ইষ্ট ফ্ল'য়িং। আৰু ইষ্ট ফ্ল'য়িংবোৰ বৈ গৈ ক'ত পৰেগৈ বুলি কৈছিলোঁ মই? বৈ গৈ পৰেগৈ বে অফ বেংগল। ঠিক তেনেকৈ অথনি ৱেষ্ট ফ্ল'য়িংবোৰ বৈ গৈ ক'ত পৰেগৈ সেইটো ক'বলৈ থাকি গ'ল মোৰ। ৱেষ্ট ফ্ল'য়িংবোৰ বৈ গৈ পৰেগৈ আৰৱ সাগৰত, আৰবিয়ান চি। লগতে আপোনালোকে নাগাৰ্জুনা সাগৰ ডেমটো কোন দুখন ষ্টেটৰ মাজত আছে এয়া চাই থওক। এই ডেমটো আছে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত। আপোনালোকে কোনটো ডেমটো কোনখন ষ্টেটত আছে সেইটো চাই থ'ব। ডেমৰ ওপৰত এক্সামত কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। যি ধৰণে ভাক্কাৰ নাংগল ডেম চুটলেছ ৰিভাৰৰ ওপৰত আছে, হীৰাকুদ ডেম মহানদীৰ ওপৰত আছে, নাগাৰ্জুনা ডেম কৃষ্ণা ৰিভাৰৰ ওপৰত আছে, ঠিক তেনেদৰে যিমানবিলাক ইম্পৰ্টেণ্ট ডেম আছে, চৰ্দাৰ সৰোবৰ ডেম নৰ্মদা ৰিভাৰৰ ওপৰত আছে, তাৰপিছত তেহেৰী ডেম আছে ভাগীৰথী ৰিভাৰৰ ওপৰত। তেনেকৈ সেইখিনি আপোনালোকে মনত থ'ব লাগিব। যদি আপোনালোকক লাগে তেন্তে মই ভিডিঅ' লৈ আনিম বাৰু ইয়াৰ ওপৰত। নেক্সট কুৱেশ্যনটো চাব এতিয়া। হুইচ ইজ দ্য চাউথাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া? এইটো ইজি কুৱেশ্যন হয়, নিশ্চয় পাৰিব লাগে আপোনালোকে। কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, ইন্দিৰা পইণ্ট। ইন্দিৰা পইণ্টটো ক'ত অৱস্থিত চাই লওক। এয়া আছে নিকোবৰ আইলেণ্ডত, আৰু এয়া হৈছে আটাইতকৈ চাউথাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া। ইয়াৰ লগতে আপোনালোকে ইণ্ডিয়াৰ
ইষ্টাৰ্ণ মোষ্ট পইণ্টটো মনত থ'ব, এয়া আছে কিবিথু। কিবিথু আৰু এয়া আছে অৰুণাচল প্ৰদেশত আছে। বাকী নৰ্থাৰ্ণ মোষ্ট পইণ্ট হৈছে ইন্দিৰা কৌল আৰু ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট হৈছে গোহৰমতা। আৰু এয়া আছে গুজৰাট। এই গোটেইকেইটা পইণ্ট আপোনালোকে মনত থ'ব, ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহে। নৰ্থাৰ্ণ মোষ্ট পইণ্ট হৈছে ইন্দিৰা কৌল, তাৰপিছত ইষ্টাৰ্ণ মোষ্ট পইণ্ট হৈছে কিবিথু আৰু চাউথাৰ্ণ মোষ্ট পইণ্ট হৈছে ইন্দিৰা পইণ্ট। নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যন হৈছে দ্য লংগেষ্ট ৰিভাৰ অফ পেনিনচুলাৰ ইণ্ডিয়া ইজ। এই কুৱেশ্যনটো মই অলপ আগত ক'লোঁ, এইটো গতিকে পাৰিব লাগে আনচাৰ। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, গোদাবৰী ৰিভাৰ। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ দ্য হায়েষ্ট পাৰ্চেণ্টেজ অফ আৰ্বান পপুলেশ্যন। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি, গোৱা। যদি হায়েষ্ট পাৰ্চেণ্টেজ অফ ৰুৰেল পপুলেশ্যনৰ কথা সোধে তেন্তে তাৰ কাৰেক্ট আনচাৰ হ'ব হিমাচল প্ৰদেশ। আৰু কোনখন ষ্টেটত আটাইতকৈ হায়েষ্ট পপুলেশ্যন আছে সেইটো মনত থ'ব আপোনালোকে, এয়া হৈছে উত্তৰ প্ৰদেশ। আৰু আটাইতকৈ লৱেষ্ট আছে ছিকিমত আটাইতকৈ লৱেষ্ট আছে, আৰু আটাইতকৈ হায়েষ্ট আছে ইউ পিত। ইয়াৰ উপৰি আপোনাৰ ষ্টেটত আটাইতকৈ হায়েষ্ট লিটাৰেচি ৰেট আছে, সেইটো নিশ্চয় জানে, সেয়া হৈছে কেৰেলা। আৰু আটাইতকৈ লৱেষ্ট লিটাৰেচি ৰেট আছে বিহাৰত, নিশ্চয় গম পায় আপোনালোকে। উপৰি আটাইতকৈ হায়েষ্ট পপুলেশ্যন ডেঞ্চিটি থকা ষ্টেটখন হৈছে বিহাৰ। আৰু আটাইতকৈ লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি থকা ষ্টেটখন হৈছে অৰুণাচল প্ৰদেশ। এতিয়া নেক্সট কুৱেশ্যনটো চাওক। হুইচ অফ দ্য ফলোয়িং পাছেছ কানেক্টছ অৰুণাচল প্ৰদেশ উইথ তিব্বত। কুৱেশ্যনটোত অৰুণাচল প্ৰদেশক তিব্বতৰ সৈতে কোনটো পাছে কানেক্ট কৰি সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, বমডিলা পাছ। আৰু পাছেছৰ ওপৰত এক্সামত কুৱেশ্যন আহে, আপোনালোকে এইখিনি চাই থ'ব। যেনে ধৰক কাৰাকোৰাম পাছ আছে, ইয়াৰ লোকেশ্যনটো হৈছে লাডাখ, আৰু ই ইণ্ডিয়া আৰু চাইনাক কানেক্ট কৰে। ঠিক সেইদৰে আৰু বহুতো পাছ আছে। জজিলা পাছ আছে, ইয়াৰ লোকেশ্যনটো হৈছে লাডাখ। আৰু চিপকিলা পাছ আছে, ইয়াৰ লোকেশ্যনটো হৈছে হিমাচল প্ৰদেশ। আকৌ জেলিপলা পাছ আছে, ইয়াৰ লোকেশ্যনটো হৈছে ছিকিম। ঠিক তেনেকৈ বহুতো পাছেছ আছে, পাছেছবোৰে কাক কানেক্ট কৰে আৰু ইয়াৰ লোকেশ্যনটো আপোনালোকে চাই থ'ব। ঠিক আছে তেন্তে, আজি টোটেল 12টা কুৱেশ্যন ডিছকাছ কৰিলোঁ, আৰু লগতে যিমানখিনি পাৰোঁ এডিশ্যনেল ইনফৰ্মেশ্যনখিনি মই কৈ গ'লোঁ। যিমানবিলাক আপোনালোকক এডিশ্যনেল ইনফৰ্মেশ্যন কৈ গ'লোঁ, গোটেইখিনি ইম্পৰ্টেণ্ট হয়, এক্সামত তাৰ পৰা কুৱেশ্যন বনিব। গতিকে আপোনালোকে ভিডিঅ'টো এটা লাইক কমেণ্ট কৰি দিব যদিহে ভিডিঅ'টো ভাল লাগিলে, আৰু নিজৰ ফ্ৰেণ্ডছসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে। যিহেতু এক্সামবোৰ ওচৰ পাইছেহিয়ে, সকলোৱে প্ৰিপেৰেশ্যন চলাই যাব লাগে। ঠিক আছে তেন্তে, পুনৰ আপোনালোকক নতুন এটা ভিডিঅ' লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।